ডাঙৰ খবৰ কিয়নো ইতিমধ্যে বতৰ ঠাণ্ডা হৈছে আৰু বতৰ ঠাণ্ডা হোৱাৰ সমান্তৰালত এবাৰ যি বন্ধ স্কুল বন্ধৰ যি সিদ্ধান্ত দিয়া হৈছিল এই বন্ধ প্ৰত্যাহাৰ কৰা হৈছে আৰু কাইলৈ পৰা পুনৰ বিদ্যালয় খোলা হ'ব আৰু এই মুহূৰ্তত জনাব বিচাৰিছো এই ডাঙৰ খবৰটো কাইলৈ পূৰ্বৰ সময়সূচী অনুসৰি খোলা হ'ব বিদ্যালয় কাইলৈৰ পৰা খোলা হ'ব বিদ্যালয় ইতিমধ্যে বিশেষ জাননী প্ৰেৰণ কৰা হৈছে বতৰ ঠাণ্ডা হোৱাৰ বাবে পূৰ্বৰ নিৰ্দেশনা প্ৰত্যাহাৰ কৰা হৈছে পূৰ্বৰ নিৰ্দেশনা প্ৰত্যাহাৰ কৰা হৈছে 27 ছেপ্টেম্বৰলৈকে বিদ্যালয় বন্ধ ঘোষণা কৰিছিল কামৰূপ মেট্ৰ জিলা প্ৰশাসনৰ ফালৰ পৰা বুধবাৰৰ পৰা পুনৰ বিদ্যালয় খোলাৰ নিৰ্দেশ দিয়া হৈছে বুধবাৰৰ পৰা পুনৰ বিদ্যালয় খোলাৰ নিৰ্দেশ দিছে পূৰ্বৰ সময়সূচী মতে আৰম্ভ হ'ব বিদ্যালয়ৰ পাঠদান পূৰ্বৰ সময়সূচী অনুসৰি বিদ্যালয়ৰ পাঠদান পুনৰ আৰম্ভ হ'ব কাইলৈৰ পৰা খোলা হ'ব বিদ্যালয় কিয়নো বিগত প্ৰায় এটা সপ্তাহ ধৰি ৰাজ্যত যি উৎকট গৰম আৰু এই গৰমৰ বাবে উপায়হীন হৈ পৰিছিল বিভিন্ন অঞ্চলৰ জনতাই যাৰ বাবে বিদ্যালয়লৈ যোৱাৰ ক্ষেত্ৰত বা বিদ্যালয়ত পাঠদান লোৱাৰ পাঠ গ্ৰহণ কৰাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীৰ মাজত যথেষ্ট সমস্যাৰ সৃষ্টি হৈছিল আৰু এই সমস্যাৰ প্ৰতি লক্ষ্য ৰাখি কামৰূপ জিলাৰ মেট্ৰ জিলা প্ৰশাসনৰ ফালৰ পৰা 27 ছেপ্টেম্বৰলৈকে বিদ্যালয় বন্ধৰ ঘোষণা কৰিছিল গৰমৰ বাবে কিন্তু শেহতীয়া পৰ্যায়ত এই বিদ্যালয় বন্ধৰ যি সিদ্ধান্ত আছিল এই সিদ্ধান্তক প্ৰত্যাহাৰ কৰা হৈছে কাইলৈৰ পৰা পুনৰ অৰ্থাৎ 25 তাৰিখৰ পৰা পুনৰ বিদ্যালয় খোলাৰ নিৰ্দেশ প্ৰেৰণ কৰিছে পূৰ্বৰ সময়সূচী অনুসৰি বিদ্যালয় খোলা হ'ব আৰু এই মুহূৰ্তত জনাইছে বিশেষ খবৰটো কিয়নো উৎকট গৰমৰ বাবে বিদ্যালয় বন্ধ কৰাৰ বাবে 27 ছেপ্টেম্বৰলৈকে বিদ্যালয় বন্ধ থাকিব বুলি নিৰ্দেশনা প্ৰেৰণ কৰিছিল উৎকট গৰমৰ পৰা পৰিত্ৰাণ বিচাৰি হাহাকাৰ কৰি থকা জনতাৰ মাজতে ছাত্ৰ ছাত্ৰীসকলক বিদ্যালয়লৈ অহাৰ ক্ষেত্ৰত বাধা প্ৰদান কৰি 27 ছেপ্টেম্বৰলৈকে বিদ্যালয় বন্ধ ৰখাৰ নিৰ্দেশ প্ৰেৰণ কৰিছিল কামৰূপ জিলা প্ৰশাসনৰ ফালৰ পৰা কিন্তু শেহতীয়া পৰ্যায়ত যেহেতু কালিৰ দিনটোত কালিৰ আবেলিৰ ভাগত গুৱাহাটী মহানগৰৰ লগতে নামনি অসমৰ বিভিন্ন প্ৰান্তত তীব্ৰ হাৰত আহিছিল বৰষুণ আৰু নামনি অসমৰ লগতে নিখাৰ ভাগলৈ উজনি অসম মধ্য অসমত দেখা পোৱা গৈছিল তীব্ৰ হাৰত বতাহ আৰু বৰষুণ আৰু ইয়াৰ পাছতে হঠাৎ জলবায়ু পৰিৱৰ্তন হৈ পৰিছিল ৰাজ্যৰ আৰু জলবায়ু পৰিৱৰ্তন হৈ পৰাৰ পিছতে ঠাণ্ডা পৰিছিল ৰাজ্যত আৰু ঠাণ্ডা পৰাৰ লগে লগে শীতৰ আগমনৰ লগে লগে যে স্কুল বন্ধৰ যি সিদ্ধান্ত আছিল এই সিদ্ধান্তক প্ৰত্যাহাৰ কৰা হৈছে আৰু কাইলৈৰ পৰা পূৰ্বৰ সময়সূচী অনুসৰি অৰ্থাৎ ইয়াৰ পূৰ্বে যেনেদৰে সাধাৰণ দিনত যেনেদৰে বিদ্যালয় আৰম্ভ হৈছিল ঠিক তেনেদৰে কাইলৈৰ পৰা পুনৰ সাধাৰণ সময়সূচী অনুসৰি পূৰ্বৰ সময়সূচী অনুসৰি পুনৰ বিদ্যালয় খোলাৰ নিৰ্দেশ প্ৰেৰণ কৰিছে জিলা প্ৰশাসনৰ ফালৰ পৰা